বানৰ পিছত নাজিৰাৰ টেঙাহলাৰ খেতিয়কৰ বিলৈ বোকাত পোত গৈছে কৃষিভূমি বলিয়া বানত চুৰমাৰ হল কৃষকৰ সপোন হেপাহৰ কৃষিভূমিলৈ চাই মূৰে কপালে হাত দিছে কৃষকে দিখৌৰ বক্ষত শিল খননেই শ শ খেতিয়কৰ জীৱনলৈ নমাই আনিলে কাল ধুমুহা আৰু এই সন্দৰ্ভত আমালৈ এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক মনোজ দত্তই বানৰ পাছতে সকলো শেষ হৈছে যিসকল ৰাইজ এতিয়া সৰ্বশান্ত হৈছে সেইসকলৰ চকুত চকুলো দেখিবলৈ পাইছে এখন আমি যি স্থানত উপস্থিত আছো এইখন এখন আছিলে কৃষি পথাৰ ইয়াতে কিছুদিনৰ পূৰ্বে আছিলে সেউজীয়া ৰোৱা আৰু এতিয়া দেখিছে এই পথাৰৰ সম্পূৰ্ণ এক মৰুভূমি পৰিৱেশ সকলো সেই ৰোৱাসমূহ বানত অহা যি পলস বা বোকা বালি সকলোৱে পুতি সকলো সৰ্বশান্ত কৰিলে কৃষকৰ জীৱন দেখিছে এতিয়া সকলোৱে জীৱন জীৱিকাৰ লগত তেওঁলোকে যুদ্ধ কৰিবলগীয়া হ'ব মোৰ সহযোগী আব্দুল ৰহিমে ইয়াৰ পৰিৱেশ দেখুৱাইছে এই পথাৰখনত আজি কিছুদিনৰ পূৰ্বলৈকে আছিল ইয়াতে সেউজীয়া ৰোৱা আৰু সেই ৰোৱা এতিয়া ওপৰত সম্পূৰ্ণৰূপে বালি বোকাৰে ইয়াত পৰিপূৰ্ণ হৈ সকলো পুতি তছনছ কৰিলে সকলো তহিলং কৰিলে বানৰ প্ৰকোপ হতে ঘৰ দুৱাৰ ভঙাৰ পাছতেই সকলো সৰ্বশান্ত হৈছে তেওঁলোকৰ হেপাহৰ যিসমূহ যান বাহন সেয়াও ধ্বংস হ'ল আৰু এতিয়া দেখিছে সেই বছৰৰ যি ভাত আৰ্জন কৰে বা সেই খেতিডৰা কৰি সেই খেতিডৰাৰো অৱস্থা এয়া তেওঁলোকে কেনেকে চলিব কেনেকে খাব তেওঁলোক এতিয়া তাক লৈ শংকিত ইয়াতে এই যি কেইজন লোক ইয়াৰ স্থানীয় বাসিন্দা তেওঁলোকৰ যি পথাৰৰ গৰাকী তেওঁলোকে কিছুদিনৰ পূৰ্বে ইয়াতে খেতি কৰিছিল আৰু তেওঁলোকে এতিয়া ইয়াতেই আছে আমি তেখেতলোকৰ পৰা তেখেতলোকৰ মুখেৰে আমি জানিবলৈ চেষ্টা কৰিম সহযোগী আব্দুল ৰহিমক মই তেখেতৰ কাষলৈ যাবৰ বাবে অনুৰোধ জনাইছো ককাই আপুনি মোৰ ফালে ঘূৰিলে ভাল হ'ব কাৰণ আপোনাৰ এখন পথাৰ এই পথাৰখন সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল আপোনাৰ বানে তছনছ কৰিলে আৰু যি বছৰৰ ভাত কেইটাৰ কাৰণে আপুনি ইয়াতে শস্য ৰোপণ কৰিছিলে কঠীয়া এতিয়া এয়া দেখিছো এক মৰুভূমি সদৃশ পৰিৱেশ কি হ'ব এতিয়া কি হ'ব আৰু এইবোৰতো চব পাথৰ খান্দিয়ে হৈছে পাথৰ নেখান্দিলে আমাৰতো আজি এই হাল নহ'লহেঁতেন এই মানে এই ভুক্তভোগীলগীয়া নহ'লহেঁতেন আমি আজি ধুনীয়াকৈ সুন্দৰকৈ মৰমত ইয়াত থাকোঁ এই ধানখিনি চাই আমাক ভাত নেখালেও মানে খোৱাৰ নিচিনা পেটটো ভৰ্তি হৈ থাকে আজি যে খালেও যে ভোকত আছে নিচিনা লাগি আছে এই বছৰটো গুচি গ'ল অহা বছৰ কি খাম তাৰ মনত বেছি দুখ আৰু এই দুখ মানে কোনো আহি ইয়াত সুধিবলৈও অহা নাই যে তোমালোকে কি কৰি আছা কি খাইছানে নাই কিবা দৰকাৰ আছে নেকি ইয়াত যে খন্দাৰ কথা ক'লে কি খান্দে প্ৰকৃততে ইয়াত এই নদী কিনাৰে দুইফালে একদম পাথৰ খান্দি খতম কৰি দিলে কোনে খান্দে এইবিলাক এইবোৰ আমাৰ ডাঙৰ মানুহকেইটাই খান্দে আমাৰতো মানুহতো সাধ্য নাই খান্দিবলৈ ডাঙৰ ডাঙৰ যাৰ গাড়ী মটৰ আছে যাৰ মেচিন আছে পকলেন আছে সেইবোৰো মানুহৰ কাম আৰু আমিতো ইহঁতকতো ধৰি ৰাখিব নোৱাৰো ইহঁতৰো ওপৰত মানুহ আছে পইচা পাতি লৈ সেই বুলিয়ে সিহঁতি খান্দে নহলেতো কাৰো সাধ্য নাই খান্দিবলৈ এতিয়া বছৰৰ পিছৰ সময়খিনি কেনেকে কটাব যিহেতু এতিয়া আপোনালোকৰ ইমান এটা দুৰ্দশা এই দুৰ্দশাগ্ৰস্ত আৰু আপোনালোকৰ এই পথাৰখন সম্পূৰ্ণৰূপে বানে তছনছ কৰিলে বা এতিয়া আপোনাৰ মৰুভূমিৰ নিচিনা পৰিৱেশ সৃষ্টি হ'ল বালিয়ে পুতি পেলালে ইয়াৰ পিছৰ ভৱিষ্যতটো কি হ'ব পিছৰ ভৱিষ্যত কি হ'ব আৰু য'ত আমিতো কোনোদিন হাজিৰা কামো কৰা নাই একো কৰা নাই এতিয়াতো আৰু ইয়াততো মানুহ যিটো ৰূপত আছে কাৰোবাৰ ঘৰত হাজিৰাও নিদিব আমিতো ক'তবা যাব লাগিব ওলাই ক'তবা কষ্ট কৰিব লাগিব কাম কৰিব লাগিব তেতিয়া ঘৰখন চলিব আৰু ল'ৰা ছোৱালী নহ'লে ভুক্তভোগী হ'ব পঢ়াব নোৱাৰিম যি এইটো থাকোঁতে আমাৰ দুপইচা কৰবাৰ পৰা কামাই আনি ল'ৰা ছোৱালীক পঢ়াব পাৰোঁ সেইটোও আজিকালি নাই যে একমুঠি ধান থাকিলে ল'ৰা ছোৱালীক যে পঢ়াব পাৰিম বুলি আশা ৰাখিছিলোঁ আজিতো এইটোও নাই এতিয়া আমিতো ভাদ আহিনতো ধানেই কাটো ইয়াত আজি মোৰ ইমান হৈ যায় এইটো জেগাত ধান আজি ইমানটোৱে নাই উপায় নাপায় ধানকেইটাকো পেলাই দিলোঁ চব গেলি গ'ল বানপানীয়ে মাৰি দিলে ঘৰ ভাঙি দিলে চৰকাৰক কি আহ্বান জনাব চৰকাৰক কি আহ্বান জনাব আৰু আমাক কিবা সুবিধা কৰি দিব লাগে আৰু এটা কথা যি পইচা আপোনালোকৰ বাবে আৰ্থিক সাহায্য দিছিলে 15,000কৈ টকা পালেনে আমিতো এতিয়াতো ইনকুৱাৰী কৰিবলৈ যোৱা নাই ঘৰতে থাকি ঘৰৰ বস্তু চাম স্কুলত থাকি এতিয়া কি কৰিম কি নাই হৈ গৈছোঁ ঘৰো চব বনাব লাগে সেই বোকা কাটোতেই দিন গ'ল আজি 3-4 ডম্ফাৰ মাটি ঘৰৰ পৰা ওলাইছোঁ এইটো হাইকাত মানুহ চাবও পাৰে
ইয়াত মানুহ বিচাৰি পাবলৈ নাই, চব বিনা সাহায্য বস্তুৰ বিচাৰি চব যায়, কাকবা কাহ মাতি দিওঁ অকণমান লাগি দিবি, কোনো নাহে। নিজে নিজে কৰি আছো আৰু সেই লগৰ ভাই একজনক পাইছো, সি আহি আহি অলপ লাগি দিয়ে, তাৰ ঘৰত মই লাগি দিওঁ, তেনেকে কৰি আৰু এই আজি অলপ শান্তি পাইছো ঘৰখনত সোমাই। আজি স্কুল খোলাৰ কাৰণে আমি ঘৰখনত সোমাইছো। আগতে ক'ত আছিলে? স্কুলত আছিলে? স্কুলত আছিলো। হয়, দেখিছে তেখেতে দুখৰ যি বৰ্ণনা তেখেতে কৰিছে প্ৰতিদিন টাইমৰ আগত। এনেধৰণেই প্ৰত্যেকজনৰে জীৱন সৰ্বশান্ত হ'ল আৰু তেওঁলোকৰ জীৱন জীৱিকাৰ কাৰণে তেওঁলোকে যুঁজ দিব লাগিব। তেওঁলোকৰ ভাত হয়, মুঠিও কাঢ়ি নিলে। নিশ্চয়কৈ নাজিৰাৰ পৰা এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়ালে আমাৰ সাংবাদিক মনোজ দত্তই। আমি ধন্যবাদ জনাইছোঁ।